নমস্কাৰ, মা আৰু শিশুৰ যতনলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম। বিষয়টো হৈছে মাৰ গাখীৰ বা মাতৃদুগ্ধ শিশুটোৰ কাৰণে কিমান উপকাৰী। বা শিশুটোৱে যেতিয়া মাৰ গাখীৰ খায় তেতিয়া মাকৰ কাৰণেও গাখীৰ খোৱা বা সেই সময়খিনি বা গাখীৰ খালে কিমান উপকাৰ হয় তাৰ বিষয়ে আলোচনা কৰিম। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আৰু যদি মোৰ ভিডিঅ' বিলাক চাই আপোনালোকে ভাল পায় বা উপকৃত হয় তেতিয়াহ'লে লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনাৰ লগতে 10 জনৰো উপকাৰ হ'ব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে। আশা কৰিছো এইটো ভিডিঅ' আপোনালোকৰ ভাল লাগিব। মই আজি আলোচনা কৰিম যে শিশুটো মাকৰ গাখীৰ খালে কিমান উপকাৰ হয় সেইটো। আমি সকলোৱে জানো যে মাকৰ গাখীৰটো হৈছে শিশুটিৰ ক্ষেত্ৰত বহুত উপকাৰী বস্তু। কাৰণ কিয় মাকৰ গাখীৰটোৱে শিশুটিক ইমিউনিটি যোগত সহায় কৰে। লগতে ৰোগ প্ৰতিশোধক হিচাপে গাখীৰটোৱে বহুতখিনি হেল্প কৰে। আৰু লগতে কি হয় শিশুটো পানী চানীত আমি খুৱাবই নোৱাৰো বা বেলেগ বস্তু খুৱাব নোৱাৰো, বেমাৰ হৈ যাব। কাৰণ শিশুটো যেতিয়া মাকৰ পেটৰ ভিতৰত থাকে বা গৰ্ভ অৱস্থাত থাকে তেতিয়া সিহঁতে ডাইৰেক্টলি বস্তুবিলাক পায় মাকৰ পৰা। সেইকাৰণে সিহঁতে খালি মাককে চিনি পায় মানে যিমান হলেও। মাকৰ খোৱা বস্তু পৰাই সি খোৱা বস্তু পায়, মাকৰ উশাহ নিশাহৰ পৰা সি উশাহ নিশাহ পায়। আৰু মাকৰ ভিতৰতে সি মানে এখন পৃথিৱী এখন বনাই লয়। তাৰ পৰাই চব ডাইৰেক্টলি বস্তু পায়। সেইকাৰণে মাকৰ চব বস্তু মাকৰ পৰাই পায় যিহেতু মাকৰ গাখীৰটো সিহঁতক বহুতেই উপকাৰী। আৰু আমি বাহিৰলৈ অনাৰ পিছত সিহঁতে মানে অলপমান এডজাষ্ট হবলৈ টান পায়। কাৰণ এই পৃথিৱীখনত সিহঁতে কাপোৰ চাপোৰ নিপিন্ধে ন। আমি অনাৰ পিছত বা বাহিৰলৈ ওলাই অহাৰ পিছত আমি কাপোৰ পিন্ধাও বা অন্য ধৰণৰ বস্তু খাবলৈ দিওঁ। সিহঁতে সেইটো অলপমান টান পায়। সেইকাৰণে প্ৰথম সিহঁতৰ ভোক লাগিলে খালি মাকৰ গাখীৰ খুৱাব লাগে। মাকৰ যিখিনি প্ৰথম হালধীয়া গাখীৰখিনি কলেষ্ট্ৰাম বুলি কয় সেইটো বহুতেই উপকাৰী। সেইকাৰণে প্ৰথমতে যেতিয়া শিশুটো জন্ম পায় তেতিয়া আপোনালোকে ভুল নকৰিব যে পানীৰ লগতে মৌ বা এনেকুৱা বস্তু নিদিব, খালি মাকৰ গাখীৰে খুৱাওক। স্তনৰ পৰা গাখীৰ ওলোৱাত যদি মাকৰ গাখীৰ খাব তেতিয়া মাকৰ গাখীৰ বঢ়াত বা ওলোৱাত যথেষ্ট সহায় কৰে। সেইকাৰণে মাকৰ গাখীৰে খুৱাব লাগে। মাক আৰু শিশুৰ মাজত এটা গভীৰ বা স্নেহপূৰ্ণ আৱেগিক সম্পৰ্ক এটা গঢ়ি লয়। কাৰণ সিহঁতৰ মাক আৰু শিশুৰ মাজত এটা বহুত ধৰণৰ মানে মৰম চেনেহৰ এটা সম্পৰ্ক এটা গঢ় খায়। আৰু খালি শিশুটোক চাবচোন খালি মাকৰ বাহিৰে বেলেগ কাকো চিনি নোপোৱা হৈ যায়। কাৰণ সিহঁতে গোন্ধ এটা পায় মাৰটো মায়ে হয় বুলি। সেইকাৰণে মাকৰ গাখীৰটো বহুতেই মানে ভাল। আৰু শিশুটোৰ কি হয় শৰীৰটো গৰমাই ৰাখে মাকৰ গাখীৰটোৱে। আৰু সেইকাৰণে কি কৰিব লাগে মাকৰ গাখীৰটো বহুতেই খুৱাব লাগে। যদি মাকৰ গাখীৰ নোলায় তেতিয়া ডক্তৰক সুধি মেলি গাখীৰ লোৱা ঔষধ খাব লাগে। নহলে ঘৰতে যিমানখিনি বস্তু আছে চব্জি শাক পাচলি এইবিলাক বস্তু খাব লাগে। যেনে মাকৰ গাখীৰটো ওলাই। আমি বাৰু বেলেগ এটা ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম। আজি ভিডিঅ'টো আমি এইটো যিটো বিষয়ত আলোচনা কৰিছো এইটো বিষয়ে আলোচনা কৰিম। আমি এইবাৰ আলোচনা কৰিম যে মাকৰ ক্ষেত্ৰত হব লগা উপকাৰ খিনি। আমি যেতিয়া মাকৰ গৰ্ভফুল গাখীৰ খাই থাকে তেতিয়া গৰ্ভফুল ওলাই অহা বা গৰ্ভাশয় সংকুচিত হোৱাত যথেষ্টখিনি সহায় কৰে। যাতে মানে গৰ্ভাশয়টো সংকুচিত হৈ যায়। তাৰপিছত প্ৰসৱৰ পিছত আমি অত্যাধিক যেতিয়া ৰক্তস্ৰাৱ হব সেই ৰক্তচাপ খিনি কি হয় কমি যায় বা কম হৈ যায়। মানে প্ৰসৱৰ পিছত ৰক্তচাপটো বহুতেই হয়। শিশুটোৱে যেতিয়া মাকৰ গাখীৰ খাই থাকিব তেতিয়া সেই ৰক্তচাপ খিনি বহুত কমি আহে। আৰু সেইকাৰণে মাকৰ গাখীৰটো আপোনালোকে খুৱাবই লাগিব, খুৱাব লাগে। আৰু শিশুটোক কি কৰাব লাগে গৰ্ভধাৰণৰ যেতিয়া মাকৰ গাখীৰটো খুৱাই থাকে শিশুটোক তেতিয়া কি হয় গৰ্ভধাৰণৰ আকৌ এবাৰ গৰ্ভধাৰণ কৰাৰ সম্ভাৱনা যথেষ্টখিনি কমি যায়। সেইকাৰণে মাকৰ গাখীৰটো বহুতেই গুৰুত্বপূৰ্ণ মাক আৰু শিশু উভয়ৰে দুয়োটাৰে কাৰণে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো বা আপোনালোকেও জানে যে মাকৰ গাখীৰটো খোৱালে শিশুটিৰ ক্ষেত্ৰতো হব লগা ৰোগ বা বিভিন্ন ধৰণৰ বেমাৰ চেমাৰৰ পৰা সি ৰক্ষা পৰিব। আৰু পানী চানী খোৱালেতো জানেই পানীত বীজাণু থাকে। যিমান আপুনি নোখোৱাকে বা য'তে নোখাওক গিলাচত খুৱালে বা চামুচেৰে খুৱালেও আপুনিতো আৰু মই নাজানো ন তাতে বীজাণু চিজানু থাকে নে নাথাকে।
সেইকাৰণে মাকৰ গাখীৰটো আপোনালোকে যেতিয়া খুৱাব তেতিয়া আমি কেনেদৰে খুৱাব লাগে সেই বিষয়ে মই আগত এটা ভিডিঅ' বনাম বেলেগকে। এইটো ভিডিঅ' বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে আশা কৰিছো এইটো ভিডিঅ' চাই আপোনালোকে ভাল পাব বা ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।